স্বাভিমানী অসমীয়া মহিলাই এইবাৰ শক্তিশালী কৰিব কংগ্ৰেছৰ হাত চৰাইদেউৰ সোণাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী উৎপল গগৈৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন বাকি থকা অৱস্থাতেই সোণাৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সমষ্টিটোৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ লগতে বিভিন্ন স্তৰৰ লোকৰ মাজলৈ সোমোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে উৎপল গগৈয়ে সোণাৰী সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই মূল নিৰ্বাচনী যুঁজখন হ'ব যদিও এম দলেও সোণাৰীত তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান মণ্ডল কংগ্ৰেছৰ আজি ডাঙৰী কুমাৰ স্কুল ফিল্ডত আজি আমাৰ এই প্ৰেক্ষাগৃহত আমি আজি এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলোঁ এই নিৰ্বাচনী সভাত আপোনালোকে দেখিছে যে সকলো মহিলা আজি ইয়ালৈ আহিছে যিসকলে অৰুণোদয় পায় তেখেতসকল আহিছে কিয় আহিছে জানেনে জানে যে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব সেইকাৰণে তেখেতলোক আহিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এইবাৰ মহিলাসকলক যি আঁচনি মানে তেখেতলোকে দিয়াৰ ব্যৱস্থা কৰিছে তাত কোনো চৰ্ত নাথাকিব এতিয়া কিন্তু পাই থকা 1250 টকাত তেখেতলোকৰ কিন্তু চৰ্ত আছে প্ৰতিখন মিটিঙলৈ যাব লাগিব ৰঙা নীলা চাদৰ পিন্ধি পেলাই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ এই যিখন আঁচনি আহিব মহিলাৰ কাৰণে তাত কিন্তু চৰ্ত নাথাকিব তেওঁলোকে আঁচনি পাব তেওঁলোকে কিন্তু ৰাজনৈতিক সভালৈ যাব লাগে বুলি কোনো বাধ্যবাধকতা নাথাকিব সেইকাৰণে মহিলাসকল আহিছে আপোনালোকক আমি সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে